নমস্কাৰ ৰাইজ, সকলো ভালে আছেনে বাৰু? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি অলপ বেছিয়ে এক্সাইটেড হৈ আছোঁ, বেছিয়ে ভাল হৈ আছোঁ, কিয়নো আজি ভিডিঅ'টো স্পেচিয়েল হ'ব গৈ আছে, মানে বহুতেই বেছি স্পেচিয়েল, কিয়নো আজি 1K কমপ্লিট কৰিলোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ লগত মই এইখিনি আগুৱাব পাৰিছোঁ, গতিকে আশা কৰোঁ আগলৈকেও মানে আপোনালোকে ছাপোৰ্ট কৰিব। চেলিব্ৰেট কৰিবতো বহুত বেছি মন, কিন্তু যিটো গৰম দিছে, মানে এই গৰমত তাৰমানে একো খাব ল'ব একো মানে ইচ্ছা নোহোৱা হৈ গৈছে, আৰু কি ক'ম আৰু। বাকী আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমে আমি গেছটো জ্বলাই ল'লোঁ, তাৰপিছত এয়া কেৰাহী বহাইছোঁ, আৰু বাকী কি বনাওঁ আপোনালোকে চাই থাকক। আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ কৰা নাই, বাছ দেখাইছোঁ। আৰু আমি এয়া চিকেন অকণমান মেৰিনেট কৰি থোৱা হৈছে দৈৰে সৈতে, আৰু বহুত বিশেষ মছলা নাই আজি, গতিকে চিম্পলি বনাম, চাই থাকিব। এয়া তেল পৰিছে, কেৰাহীত তেল দিছোঁ। এয়া প্ৰথমে আমি এনেকৈ আলুটো এনেকৈ পেলাই ল'লোঁ। ইয়াতে তাৰপিছত শুকান জলকীয়া দিয়া হৈছে, আৰু এটা অকণমান ড্ৰাই মছলা, তাৰপিছত পিঁয়াজ থাকে, আৰু পিঁয়াজো পানীয়ে উঠি যাব বাৰু। পিঁয়াজ দিয়া হ'ল, তাৰপিছত ইয়াত আদা নহৰু পেষ্ট কৰাখিনি দিয়া হৈছে। এয়া অকণমান লাৰি দিয়া হৈছে। আমাৰ তাৰ কাৰণে স্পেচিয়েল বস্তু এটা দেখাব পাৰিছোঁ। কি বাবা, কি কাটিম আমি এতিয়া? হেপী বাৰ্থডে নহয়, কি কাটিবা? কেক বুলিবা, কেক বুলি কোৱা? আমি এতিয়া কেক কাটিম। আমাৰ আজি 1K স্পেচিয়েল কেক, এইটো মানে উল্টাকৈ দেখাইছোঁ বাৰু, আৰু কাটিম, আপোনালোকে চাই থকাৰ পিছত ইয়াত অকণমান জিৰা পাউডাৰ দিয়া হৈছে। ঘৰত বনোৱা একদম ঘৰুৱা পদ্ধতি আৰু। তাৰপিছত এইখিনি কাটি থোৱা বিলাহীখিনি ইয়াত দি দিলোঁ। 2টা বিলাহী লৈছোঁ দেই ইয়াত। তাৰপিছত এনেকৈ অকণমান লাৰিব লাগিব। ইয়াতে অকণমান জ্বলা এনেকৈ পিচি দিয়া হ'ল, কাৰণ বেটাই খাব নোৱাৰেতো জলকীয়া, সেইকাৰণে ইয়াতে জলকীয়াটো এইটো দি দিছোঁ এতিয়া। তাৰপিছত ইয়াত কেঁচা জলকীয়া কেইটামান কাটিও দিছোঁ। গৰমত আজি জ্বলা খাই বঢ়িয়া লাগিব দেই। আমাৰ জ্বলাই মছলা। এতিয়া মাংস বনোৱাৰ শেষত মানে হৈছে, আৰু এই ঘৰত বনোৱা এয়া শুকান। তেনেহ'লে আহক, আজি আমি কামটো কৰিলোঁ। যিহেতু আপোনালোকে ইমান মৰম দিলে, 1K পূৰা কমপ্লিট হ'ল, গতিকে আজিয়ে আমি এতিয়া সৰুকৈ চেলিব্ৰেশ্যন কৰিব খুজিছোঁ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে হয়তো আজি আমাৰ পূৰা 1000 ছাবস্ক্ৰাইবাৰ পূৰা কমপ্লিট হ'ল। তাৰ কাৰণে আজি আমি এটা সৰুকৈ চেলিব্ৰেশ্যন কৰিছোঁ। আমাৰ বাবুৰ হাতত আছে এখন ডেগাৰ, সি কাটিব বোলে। এয়া আৰম্ভণি হ'ল। মজা, এতিয়া আশীৰ্বাদ কৰিব আপোনালোকে, যাতে আমাৰ জল্দি 100K নহয় 10K হ'লেও সোনকালে হ'ব, আৰু আশীৰ্বাদ কৰিব। বাকী আপোনালোকৰ ওপৰতে আছে, হেল্প কৰি দিয়া। বঢ়িয়া। এতিয়া কথা কাক খুৱাবা, কি পালে খুৱাই দিয়া? এইটো হ'ল এফালে এইটো আমাৰ ভাগিন দেই, চবে চিনি পায় কিজানি মঙলদৈৰ মানুহে। এতিয়া তোমাক খুৱাইম। বাবা, বেটা কেনেকুৱা লাগিছে? ভালকে কোৱা, ভাল লাগিছে বুলি কোৱা। কেতিয়াবাই টোপনি লাগিছিলে, মানে সি কেকটোৰ কাৰণে এতিয়া আছে। হেপী বাৰ্থডে বোলে আজি হেনো, গতিকে বাৰু কেকটো কাটাটো ইয়াতে সমাপ্ত কৰিলোঁ, আৰু বাকীখিনি ভিডিঅ' আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ। আমাৰ মাংসৰ ফাইনেল লুক কেনেকুৱা হৈছে জনাব আপোনালোকে, আৰু
তাকে দেখাই আছোঁ ৰ'ব এনেকৈ আমি আজি ওৱান টাইমতে ওলাই লৈছোঁ বেলেগ একো নাই দেই ৰাইচ আজি চিকেন আৰু ভাত খালি কেনেকুৱা পালা জনোৱা আকৌ এনেকুৱা পেলাই জনোৱা মানে বহুত বেছি টেষ্টি আমি একদম এনেকৈ তলত বহি খাইছোঁ আজি চবে ভাল লাগিছে মানে ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোক সকলোলৈকে আৰু এটা ধন্যবাদ আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদেৰে মোক এইখিনি আগুৱাই আনিছে আশা কৰোঁ আৰু আগুৱাই নিব গতিকে সকলোৱে থাকিব আমাৰ লগত ছাপোৰ্ট কৰিব গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম